নমস্কাৰ মই মজিদ বন্ধুসকল পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নলবাৰীত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনক হত্যা কৰা হত্যাকাৰী ৰছ আলীক গুলিয়াই হত্যা আৰক্ষীৰ। মোকালমোৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত ৰছ আলীক আটক কৰিছিল নলবাৰী আৰক্ষীয়ে আৰু ইয়াৰ পিছতে আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ চেষ্টা চলোৱাৰ সময়তে আৰক্ষীয়ে গুলি চলাই ৰছ আলীক লক্ষ্য কৰি আৰু আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে হত্যাকাৰী ৰছ আলীৰ। নলবাৰীত ছাত্ৰ নেতা মাধুৰ্য বৰ্মনক হত্যা কৰা ৰছ আলী আৰক্ষীৰ এনকাউণ্টাৰত মৃত্যু হৈছে। মোকালমোৱাৰ চৰত আত্মগোপন কৰি থকা অৱস্থাত ৰছ আলীক আটক কৰিছিল আৰক্ষীয়ে। ইয়াৰ পিছতে হত্যাকাৰীটোৱে আৰক্ষীৰ বন্দুক কাঢ়িবলৈ চেষ্টা কৰিছিল। তাৰ পিছতে আৰক্ষীয়ে গুলি চলাবলৈ বাধ্য হয়। আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত হৈছিল ৰছ আলী আৰু ততাতৈয়াকৈ হাস্পাতালত ৰছ আলীক ভৰ্তি কৰোৱা হৈছিল যদিও অত্যাধিক ৰক্তক্ষৰণৰ বাবে মৃত্যু হয় ৰছ আলীৰ। আৰু এই ঘটনাক লৈ এতিয়া জিলাখনত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে জিলাখনৰ ঠায়ে ঠায়ে নিৰাপত্তাৰক্ষী নিয়োগ কৰিছে। উল্লেখযোগ্য যে কালিৰ দিনটোত ভয়ংকৰ লাভ জেহাদৰ বলি হৈছিল ভাতৃ ভগ্নী। সম্পৰ্কীয় ভগ্নীৰ সৈতে মাধুৰ্য বৰ্মন আহি থাকোঁতেই আক্ৰমণ চলাই দুৰ্বৃত্তই। ৰাজপথত বাহন ৰখাই এই ৰছ আলী নামৰ দুৰ্বৃত্তটোৰ লগতে আন এজন দুৰ্বৃত্তই আক্ৰমণ কৰে দুয়োকে আৰু ৰছ আলীৰ আক্ৰমণত মৃত্যু হয় মাধুৰ্য বৰ্মনৰ আৰু তাৰ পিছতে তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ কৰা হয় দুয়োকে। গুৰুতৰভাৱে আহত হয় 18 বছৰীয়া যুৱতীগৰাকী অৰ্থাৎ মাধুৰ্য বৰ্মনৰ ভগ্নী আৰু ঘটনাস্থলীতে মৃত্যু হয় মাধুৰ্য বৰ্মনৰ। নলবাৰীৰ চামতাৰ বালিপথাৰত ঘৰ ভুক্তভোগী ভাতৃ ভগ্নীৰ আৰু গুৰুতৰভাৱে আহত 18 বছৰীয়া যুৱতীগৰাকী বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পাতালত সংকটজনক অৱস্থাত চিকিৎসাধীন আৰু হত্যাকাৰী এই ৰছ আলী নামৰ লম্পটটোৱে মোকালমোৱাৰ চৰত আত্মগোপন কৰি আছিল। আৰক্ষীয়ে অভিযান চলাই আটক কৰি গুলিয়াই হত্যা কৰে ৰছ আলীক। পৰৱৰ্তী খবৰ, দেশৰ সাধাৰণ জনতাৰ ওপৰত পুনৰ মাধমাৰ। পুনৰ বৃদ্ধি পালে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। মাহৰ পহিলা দিনটোতে অৰ্থাৎ আজিৰ দিনটোতেই পুনৰ 54 টকাকৈ বৃদ্ধি পালে প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম। আকৌ এবাৰ জনতাৰ ওপৰত মাধমাৰ। পুনৰ বাঢ়িল ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম। পুনৰ 54 টকাকৈ বৃদ্ধি পালে প্ৰতিটো গেছ চিলিণ্ডাৰৰ দামত। 19 কেজিৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম পুনৰ বৃদ্ধি পাইছে। গুৱাহাটীত পূৰ্বে বাণিজ্যিক চিলিণ্ডাৰৰ দাম আছিল 3315 টকা আৰু আজিৰে পৰা বাণিজ্যিক চিলিণ্ডাৰৰ দাম হৈছে গৈ 3369 টকা। পৰৱৰ্তী খবৰ, নেপালে দখল কৰিছে ভাৰতৰ মাটি। নেপালে ভাৰতৰ মাটি দখল কৰাৰ দাবী স্বয়ং নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহৰ। সংসদত প্ৰদান কৰা প্ৰথমটো ভাষণত বহুকেইটা স্থানত নেপালে ভাৰতৰ মাটি দখল কৰি থৈছে বুলি মন্তব্য কৰিছে নেপালৰ প্ৰধানমন্ত্ৰী বালেন্দ্ৰ শ্বাহে আৰু বালেন্দ্ৰ শ্বাহৰ এই মন্তব্যৰ পিছতে এতিয়া দেশজুৰি তীব্ৰ চৰ্চা। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ সভ্য সমাজক লজ্জানত কৰা ঘটনা। এইবাৰ সত্ৰনগৰী মাজুলীত নাবালিকাক ধৰ্ষণ 6 লম্পটৰ আৰু ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই 6 লম্পটক। পুনৰ ৰাজ্য জোকাৰি যোৱা জঘন্য ধৰ্ষণ কাণ্ড। সত্ৰনগৰী মাজুলীত এইবাৰ নাবালিকাৰ সৈতে কুকৰ্ম 6 লম্পটৰ। ঘৰত কোনো নথকাৰ সুযোগ লৈ 12 বছৰীয়া নাবালিকাক ধৰ্ষণ। নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত 6 পাখণ্ডক গ্ৰেপ্তাৰ গড়মূৰ আৰক্ষীৰ। গ্ৰেপ্তাৰ কৰা হৈছে খগেন দলে, ধৰ্মকান্ত পেগু, যোগেন দলে, নাথুৰাম দলেসহ 2 কিশোৰক। নাবালিকাক ফচুলাই ধৰ্ষণ কৰাৰ লগতে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰো অভিযোগ এই 6 লম্পটৰ বিৰুদ্ধে। বিএনএছ আৰু পক্সো আইনৰ কেইবাটাও ধাৰাত গ্ৰেপ্তাৰ কৰা হৈছে অভিযুক্তক। উল্লেখযোগ্য যে 6 লম্পটৰ কামনাৰ বলি হোৱা এই নাবালিকাগৰাকী বৰ্তমান গৰ্ভৱতী আৰু ঘটনা সন্দৰ্ভত আৰক্ষী আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ,
IPL 2026 চেম্পিয়ন হল ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু চমুকৈ RCB, GT অৰ্থাৎ গুজৰাট টাইটান্সক পৰাস্ত কৰি IPLৰ খিতাপ ৰক্ষা কৰিলে RCBয়ে আৰু একেৰাহে দ্বিতীয়বাৰৰ বাবে IPLৰ ট্ৰফি দখল RCBৰ। পৰৱৰ্তী খবৰ, মুছলমানলৈ ডাঙৰ উপহাৰ থালাপতি বিজয় চৰকাৰৰ। এতিয়াৰ পৰা মছজিদৰ ইমাম আৰু জোনাবে লাভ কৰিব 50,000 টকাৰ ৰাজ সাহায্য। মুছলমানক লৈ এই বৃহৎ ঘোষণা তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ। মুছলমানলৈ ডাঙৰ উপহাৰ থালাপতি বিজয় চৰকাৰৰ। মছজিদৰ ইমাম আৰু জোনাবে লাভ কৰিব 50,000 টকাৰ ৰাজ সাহায্য। মছজিদৰ কৰ্মচাৰী আলিম উলমাক সামৰি ল'ব এই আঁচনিয়ে। নতুন বাহন ক্ৰয় কৰিবলৈ এই ৰাজ সাহায্য দিব তামিলনাডু চৰকাৰে। 18 পৰা 60 বছৰ বয়সৰ লোকে কৰিব পাৰিব এই আঁচনিত আবেদন আৰু 30 জুনলৈকে গ্ৰহণ কৰা হ'ব এই আঁচনিৰ বাবে আবেদন। এই আঁচনিক এতিয়া আদৰণি জনাইছে তামিলনাডুৰ মুছলমানে। তামিলনাডুৰ মুছলমানক লৈ এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে থালাপতি বিজয় চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ গৰজিল অসম আৰক্ষীৰ বন্দুক। এইবাৰ 6 গাঁৱত ধৰ্ষণকাৰীক এনকাউণ্টাৰ আৰক্ষীৰ। গুলীবিদ্ধ ধৰ্ষণকাৰী আক্কাচালি। কিশোৰী ধৰ্ষণকাৰীলৈ এইবাৰ আৰক্ষীৰ গুলী। 6 গাঁৱত বলৎকাৰীলৈ আৰক্ষীৰ এনকাউণ্টাৰ। গুলীবিদ্ধ ধৰ্ষণকাৰী আক্কাচালি। এগৰাকী 10 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰিছিল আক্কাচালিয়ে আৰু তদন্তৰ সময়ত পলায়নৰ চেষ্টা কৰিছিল আক্কাচালিয়ে। বৰ্তমান গুৱাহাটী মেডিকেল কলেজ হাস্পাতাল চমুকৈ GMCHত চিকিৎসাধীন আক্কাচালি। সৌ ভৰিত গুলী লাগিছে ধৰ্ষণকাৰী আক্কাচালিৰ। পৰৱৰ্তী খবৰ, মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ। আমেৰিকাক হৰুৱাবলৈ এইবাৰ ইৰাণক অস্ত্ৰ দিছে চীনে। চীনৰ মিছাইলেৰে ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ সেনাৰ বিমান। এই সন্দৰ্ভত প্ৰতিবেদনত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। আমেৰিকাক হৰুৱাবলৈ ইৰাণক অস্ত্ৰ দিছে চীনে। চীনৰ মিছাইলেৰে ইৰাণে ধ্বংস কৰিলে আমেৰিকাৰ সেনাৰ বিমান। প্ৰতিবেদনত এই সন্দৰ্ভত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য। চীনৰ মিছাইলেৰে ইৰাণে উৰুৱাই দিছিল আমেৰিকাৰ F-15 বিমান। যোৱা মাহত দক্ষিণ পশ্চিম ইৰাণত দুৰ্ঘটনাগ্ৰস্ত হৈছিল আমেৰিকাৰ F-15 বিমান। এই বিমান ইৰাণে চীনৰ কান্ধত কঢ়িয়াই নিয়া মিছাইলেৰে ধ্বংস কৰা বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে আৰু বিমান ধ্বংস হোৱাৰ পিছতে 34 ঘণ্টা ধৰি অভিযান চলাইছিল আমেৰিকাৰ সেনাই। দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ পৰা কোনোমতে প্ৰাণ ৰক্ষা পৰিছিল 2 পাইলটৰ। উল্লেখযোগ্য যে যুদ্ধৰ বাবে চীনে ইৰাণক অন্য অস্ত্ৰ শস্ত্ৰ যোগান ধৰাৰো সন্দেহ কৰা হৈছে।